গৌৰৱ গগৈৰ পত্নী জেললৈ যাব লাগিছিল নিশ্চয় হয় নাই গতিকে এৰেষ্ট কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত এটা বিষয় গৌৰৱ গগৈৰ যদি ISIৰ লগত সম্পৰ্ক গৌৰৱ গগৈৰ পত্নীৰ যদি ISIৰ লগত সম্পৰ্ক আছে গৌৰৱ গগৈৰ লগত যদি তেনেকুৱা ধৰণৰ সম্পৰ্ক আছে তেতিয়াহ'লে সকলো এই প্ৰশ্নটো উত্থাপন কৰিছে নহয় আৰু অতি যুক্তিসংগতভাৱে উত্থাপন কৰিছে যে তোমালোকৰ চোৰাংচোৱা ব্যৱস্থা তোমালোকৰ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কি কৰিছিলে মানে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ৰয় বিভিন্ন যিবোৰ সংস্থা আছে এই ধৰণৰ নেশ্যনেল ছিকিউৰিটিক লৈ পেলাই ব্যস্ত সেইবিলাক কি কৰি আছিল মুখ্যসক এটা চেলেপু এটা তেওঁলোকে এটা এই ধৰণৰ প্ৰচাৰ এটা চলাইছে প্ৰপাগাণ্ডা এটা চলাইছে যাৰ দ্বাৰা তেওঁলোকে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নীৰ তেওঁলোকৰ চৰিত্ৰ হনন কৰিব পাৰে তেওঁলোকে যিটো প্ৰচাৰ চলাইছে সেই প্ৰচাৰটো বিজেপি RSSৰ মানুহে বিশ্বাস নকৰে এই হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি চলোৱা যিটো প্ৰচাৰ সেই প্ৰচাৰটো এটা বুমেৰাং হ'বলৈ গৈ আছে মই সেইটোৱে কওঁ বিভিন্ন ধৰণৰ NGO বিভিন্ন ধৰণৰ সংস্থা আছে আৰু যিবোৰ সংস্থা তেওঁলোকৰ শাখা প্ৰশাখা বিশ্বৰ বিভিন্ন ঠাইত আছে তাৰে কোনোবা এটাত যদি কিবা কাম কৰিলে কৰাৰ অৰ্থটো এইটো হ'ল নেকি যে তেওঁলোকে তাৰ গৈ পেলাই ISIৰ হেৰি হ'ল বা এজেণ্ট হ'ল যদি কিবা কোনোবাই ভুল কৰিছে নহয় জানো আৰু ইউ আৰ দি চিফ মিনিষ্টাৰ দি এডমিনিষ্ট্ৰেশ্যন ইজ আণ্ডাৰ ইউ চ' why don't you take action against someone if someone has violated rule then you take action against the person who is holding you for not who is actually stopping you from taking action against Elizabeth you take action if she has violated some norms rules then why don't you take action against her নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীলৈ সকলোকে আদৰণি জনাইছোঁ প্ৰত্যেক দিনাৰ দৰেই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ মই আৰু আমাৰ নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আপোনালোকৰ মাজলৈ আহোঁ আজি এটা অত্যন্ত চৰ্চিত বিশেষকৈ সামাজিক মাধ্যমত এটা বিশেষভাৱে চৰ্চিত বা আচলতে যিটো বিষয় চৰ্চা হ'ব নালাগিছিল কিন্তু ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীয়ে বিষয়টো বেছিকৈ বহলাই থকাৰ লগতে বিজেপিৰ যিসকল ট্ৰলাৰ গেং বুলি ক'ব লাগিব আচলতে ট্ৰলাৰ গেংসকলে বিষয়টো বেছিকৈ বহলাই আছে আৰু যিটো বিষয় আজিৰ পৰা 12-13 বছৰ পূৰ্বে আচলতে চৰ্চা লাভ কৰিব লাগিছিল বা চৰ্চিত বিষয়ে নহয় সেইবিলাক আচলতে অভিযোগ খণ্ডন কৰিবলৈ ভাৰতৰ ডাঙৰ ডাঙৰ এজেন্সি কিছুমান আছে আছে NIA আছে CBI আছে বিভিন্ন তদন্তকাৰী সংস্থা আছে তেওঁলোকে এইবিলাকৰ বিচাৰ কৰিব কিন্তু এতিয়া সেই তেনেকুৱা এটা বিষয়ত মূৰ ঘমাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় আমি ক'বলৈ ওলাইছোঁ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ ISIৰ সৈতে সংযোগ থকা দেখুৱাবলৈ বিচৰা হৈছে পাকিস্তানৰ ISI চৰকাৰী এটা এজেন্সি তাৰ সৈতে সংযোগ থকা বুলি দেখুওৱা হৈছে আৰু পাকিস্তানৰ বৈৰী বুলি যিহেতু কোৱা হয় আৰু সেইটো ইস্যু লৈ এতিয়া ৰাজ্যৰ ৰাজনীতি উত্তাল কৰিবলৈ বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ যিসকল পাংগু থাকে বা মন্ত্ৰী থাকে সেইসকলে ফেচবুক বা টুইটাৰ একেবাৰে গেলাই পেলাইছে বিভিন্ন ধৰণৰ কথাৰে আমি দেখিবলৈ পাইছোঁ সততে সেইবিলাক কথা সেই বিষয়ে আমি আজি বহলভাৱে আলোচনা কৰিম মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এতিয়া বিষয়টোৱে চৰ্চা লাভ কৰিছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নৰ পাকিস্তানৰ ISIৰ সৈতে সংযোগ আছে বা লিংক আছে বুলি তাৰমানে বিজেপিৰ যিসকল নেতা সেইসকলে ক'বলৈ বিচাৰিছে বা 12 বছৰ হৈ গ'ল বিবাহ তাৰ পিছতো ভাৰতীয় নাগৰিকত্ব কিয় লোৱা নাই এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেয়েহে এতিয়া বিষয়টো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইস্যু হৈ পৰিছে প্ৰথম প্ৰতিক্ৰিয়া কি এই সমগ্ৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মই নাভাবোঁ যে এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় বিতৰ্কৰ বিষয় হৈ পৰিছে এইটো মূলতঃ অসমত এই কথাটো আলোচনা যে মই ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত এই বস্তুটো লৈ তেনেকুৱাকৈ আলোচনা বিলোচনা হোৱাটো দেখা নাই কিন্তু মোৰ ক'বলগীয়া কথা এটাই যে ইয়াৰ এটা পটভূমি এটা আছে পটভূমিটো কি যে যোৱা বছৰ যেতিয়া অসমত লোকসভা নিৰ্বাচন হৈছিল লোকসভা এটা কথা মই মনত পেলাই দিব বিচাৰিছোঁ তোমাক আৰু দৰ্শকসকলকো যে লোকসভাৰ যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত
গৌৰৱ গগৈ যেতিয়া যোৰহাট সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিলে মই এটা কথা সকলোৱে মনত কৰা উচিত যে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটলৈ গৈ কি কৈছিল আৰু তেওঁৰ অন্য সতীৰ্থসকলে গৌৰৱ গগৈৰ সম্পৰ্কত কি কৈছিল সেই কথাবোৰ আমি অলপমান মনত পেলোৱাটো উচিত গতিকে জয়ী হলে ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিল বহু ধৰণৰ কথা কৈছিল জয়ী হলে ৰাজনীতি ত্যাগ কৰি দিব বোলে এইবুলিও কৈছিল গতিকে হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল যে কিমান ভোটত পৰাজিত হ'ব 1.5 লাখ কিমান ভোটত পৰাজিত হ'ব কি বিভিন্ন ধৰণৰ কথা তেওঁলোকে কথা বতৰা কৈছিল আৰু আমি এটা বস্তু লক্ষ্য কৰিছিলোঁ যে গৌৰৱ গগৈৰ যিটো নিৰ্বাচন যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ যেতিয়া তাত নিৰ্বাচন খেলিলে তেতিয়া সেইটোৱে সমগ্ৰ উজনি অসমতে এটা বেলেগ ধৰণৰ এটা কম্পন এটা বেলেগ ধৰণৰ এটা তোমাৰ পৰিৱেশ এটা সৃষ্টি কৰিছিল হয়নে কথাটো হয় গতিকে আৰু তাৰ পিছত মানুহে কংগ্ৰেছ নহয় কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈৰ হৈ কিমান কৰিছে কিমান নাই কৰা তাতোকৈ সাধাৰণ মানুহ ইয়াৰ লগত জড়িত হৈ পৰিছিল এতিয়া নিৰ্বাচন আহি আছে আৰু যেই নিৰ্বাচন যেতিয়া আহি আছে নিৰ্বাচনৰ সময়ত এই চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কি কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আমি দেখিছোঁ তুমি দেখিছা মই দেখিছোঁ যে তেওঁ বিভিন্ন ধৰণৰ আঁচনি চৰকাৰী আঁচনিৰ দ্বাৰা মানুহক নগদ ধন কেনেকুৱাকৈ দিব পাৰি তাৰ ব্যৱস্থা কৰিছে হিতাধিকাৰী কেনেকুৱা সৃষ্টি কৰি চেষ্টা কৰিছে গতিকে সেই সন্দৰ্ভত যেতিয়া কথা ওলাইছে যে গৌৰৱ গগৈক অসমত এই যে মানে 2026 নিৰ্বাচনত গৌৰৱ গগৈক বিশেষ গুৰুত্বপূৰ্ণ দায়িত্ব দিব পাৰে সেইটো দিয়াৰ লগে লগে এই কথাবোৰ ওলাই গ'ল ইয়াৰ আগতে ওলোৱা নাছিলে কিন্তু ওলাই গ'ল গতিকে ওলাই গৈ তেওঁলোকে যিবোৰ যুক্তি দিব ধৰিছে যে ISৰ লগত সম্পৰ্ক কিবাৰ লগত সম্পৰ্ক এতিয়া গৌৰৱ গগৈৰ যদি ISৰ লগত সম্পৰ্ক গৌৰৱ গগৈৰ পত্নীৰ যদি ISৰ লগত সম্পৰ্ক আছে গৌৰৱ গগৈৰ লগত যদি তেনেকুৱা ধৰণৰ সম্পৰ্ক আছে তেতিয়াহ'লে সকলোৱে এই প্ৰশ্নটো উত্থাপন কৰিছে নহয় আৰু অতি যুক্তিসংগতভাৱে উত্থাপন কৰিছে যে তোমালোকৰ চোৰাংচোৱা ব্যৱস্থা তোমালোকৰ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কি কৰি আছিলে ইমান দিনে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ৰয় বিভিন্ন যিবোৰ সংস্থা আছে এই ধৰণৰ নেশ্যনেল ছিকিউৰিটিক লৈ পেলাই ব্যস্ত সেইবিলাক কি কৰি আছিল এইবোৰ ইতিমধ্যেতো গৌৰৱ গগৈৰ পত্নী জেললৈ যাব লাগিছিল হয় নাই গতিকে এৰেষ্ট কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত এটা বিষয় গতিকে সেইটো কৰাৰ সলনি তেওঁলোকে কি কৈছে এটা চেলেপু মই চেলেপু শব্দটো ব্যৱহাৰ কৰিছোঁ মুখৰোচক এটা চেলেপু এটা তেওঁলোকে এটা এই ধৰণৰ প্ৰচাৰ এটা চলাইছে প্ৰপাগাণ্ডা এটা চলাইছে যাৰ দ্বাৰা তেওঁলোকে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ পত্নীৰ তেওঁলোকৰ চৰিত্ৰ হনন কৰিব পাৰে আৰু এই RSS বিজেপিৰ কাৰণে এইটো একো এটা নতুন কথা নহয় তেওঁলোকে চৰিত্ৰ হনন তেওঁলোকৰ এক নম্বৰ তেওঁলোকৰ এই যে ট্ৰোল আৰ্মি আছে নহয় তেওঁলোকৰ এক নম্বৰ পৰা তেওঁলোকে কয় যে নেহৰু হেনো মুছলমানৰ মানে সন্তান আছিল গতিকে তেওঁলোকে নোহোৱা নোপোজা কথা কিছুমান কয় তেওঁলোকে নতুন কথা কয় আৰু সেইবিলাক তেওঁলোকৰ যেহেতু এই যিবিলাকক আমি এইবোৰ কথা কৈ আচলতে কি বুলি ক'ম মই কৈ মানে আমাৰে আমনি লাগিছে এই যেনেকুৱা এই যে কয় যে মানে তোমাৰ হোৱাটছএপ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা বুলি কয় সেইবোৰ কথা ক'বলৈ মোৰ বেয়াই লাগে এতিয়া কিন্তু বেয়া লাগিলেও কি হয় সাধাৰণ মানুহ আকৌ এই কথাবিলাকৰ দ্বাৰাই আৰু তেওঁলোকৰ যিবিলাক এই অন্ধ ভক্ত আছে এইবিলাকৰ দ্বাৰা তেওঁলোকে প্ৰচাৰ কৰি থাকিব বিচাৰে আৰু এতিয়া বিভ্ৰান্ত কৰিব বিচাৰে কিন্তু ঘটনাটো হৈছে কোনোবা এজনে খুব স্পষ্টকৈ খুব ধুনীয়াকৈ কথাটো কৈছে যে তেওঁলোকে যিটো প্ৰচাৰ চলাইছে সেই প্ৰচাৰটো বিজেপি RSSৰ মানুহেই বিশ্বাস নকৰে গোটেই কথাটো হ'ল এইটো আসল কথাটো হৈছে যে চৰকাৰৰ এতিয়া গৌৰৱ গগৈ যদি অসমৰ ৰাজনীতিত গৌৰৱ গগৈৰ যিটো প্ৰৱেশ হোৱাৰ প্ৰশ্ন উঠিছে তেওঁ ইয়াত এটা সক্ৰিয়ভাৱে ইয়াত ইলেকশ্যনৰ এই নিৰ্বাচনত অহা 2026 নিৰ্বাচনত যদি গৌৰৱ গগৈ খুব সক্ৰিয় ভূমিকা লয় সেইটোক লৈ
হিমন্ত বিশ্ব শৰ্মা ভয় খাইছে শংকিত হৈছে আৰু তাৰ কাৰণে এইবোৰ আবুল তাবুল বকিছে আবুল তাবুল কথা উলিয়াইছে তাত চকি যোৱাৰ ভয়তে এনেকুৱা ধৰণৰ কথাবোৰ উলিয়াইছে নেকি মুখৰোচক কথা বতৰে আকৌ উত্তাল কৰিব বিচাৰিছে গোটেই মানুহ ব্যস্ত ৰাখিব বিচাৰিছে সেইটোৱে মই নাজানো মইতো আৰু ভিতৰৰ কথা ইমান গম নাপাওঁ কিন্তু এটা কথাটো স্পষ্ট হ'ল যে হিমন্ত এই তেওঁলোকৰ যিটো বিজেপিৰ যিজন ৰাজ্যিক সভাপতি নিৰ্বাচন দিলীপ শইকীয়া এতিয়া দিলীপ শইকীয়াই যে ৰাজ্যিক সকলোৱেতো এই কথাটো আৰু দেখকে ওলা পৰিল যে দিলীপ শইকীয়া হিমন্ত বিশ্ব শৰ্মাৰো পচন্দৰ তেওঁ প্ৰাৰ্থী নাছিল আৰু সোণোৱালৰো পচন্দৰ প্ৰাৰ্থী নাছিল গতিকে এইবোৰ তেওঁলোকৰ ভিতৰত বিভিন্ন ধৰণৰ ৰাজনীতিয়ে কাম কৰি আছে ইণ্টাৰনেল পলিটিক্সে কাম কৰি আছে আৰু ফলস্বৰূপে এই বাহিৰত নিজক অকণমান মানে নিজৰ হেৰিটো খোপনিটো অলপমান মজবুত কৰিবৰ কাৰণে গৌৰৱ গগৈৰ সম্পৰ্কত এই ধৰণৰ অৰ্থহীন ভিত্তিহীন কিছুমান প্ৰচাৰ তেওঁলোকে চলাইছে আৰু তাৰ কিন্তু প্ৰতিক্ৰিয়াটো মই যিটো দেখিছোঁ ইতিমধ্যে যিখিনি দেখিছোঁ এইটো আচলতে এইটোৱে হৈছে যে এইটো এটা এই বুমেৰেং বুলি যে কয় নহয় যে এটা অস্ত্ৰ এটা বুমেৰেংটো এইটো মাৰি দিলে তাৰপিছত আহি নিজৰ গাতে যে লাগে গতিকে গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে এই হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি চলোৱা যিটো প্ৰচাৰ সেই প্ৰচাৰটো এটা বুমেৰাং হ'বলৈ গৈ আছে মই সেইটোৱে ক'ম আচলতে অসমীয়াত এষাৰ কথা আছে নহয় যে ওপৰলৈ থু পেলালে নিজৰ মুখতে আহি পৰে বা নিজৰ গাতে পৰে সেই তেনেকুৱা এটা নিশ্চয়কৈ হৈছে বুলি ক'ব লাগিব এতিয়া মই দ্বিতীয় কথা এটালৈ আহিছোঁ যিকেইটা এজেঞ্চিৰ কথা কোৱা হৈছে মই চালোঁ সিদিনাখন লিডৰ কথা কোৱা হৈছে তাৰ কিন্তু মুখ্য কাৰ্যালয় আছে আপোনাৰ লণ্ডনত আৰু ছেকেণ্ড এটা আছে ক্লাইমেট চেঞ্জৰ ওপৰত কিবা এটা CDM নে CDP তেনেকুৱা এটা আছিল মই আপোনালোকৰ স্ক্ৰীণত সেইকেইটা আমি দেখুৱাই দিছোঁ স্পষ্ট হ'ব তেতিয়া আৰু এটা আছিল গ্ৰীনিং নেচাৰেল গ্ৰীনিঙৰ ওপৰত এতিয়া এটা কথা স্পষ্ট হৈ পৰিছে যে কোনোবা এটা ক্লাইমেট চেঞ্জৰ সংগঠন সন্ত্ৰাসবাদী সংগঠনে জড়িত হ'ব পাৰে নেকি বা পাকিস্তান শব্দটো ক'লেই গোটেই দেশখনেতো সন্ত্ৰাসবাদ নুবুজায় কি ক'ব এই বিষয়টো ঘটনাটো হৈছে কি বিভিন্ন ধৰণৰ NGO বিভিন্ন ধৰণৰ সংস্থা আছে আৰু যিবোৰ সংস্থা তেওঁলোকৰ শাখা প্ৰশাখা বিশ্বৰ বিভিন্ন ঠাইত আছে তাৰে কোনোবা এটাত যদি কিবা কাম কৰিলে কৰাৰ অৰ্থটো এইটো হ'ল নেকি যে তেওঁলোকে তাৰ গৈ পেলাই IASৰ হেৰি হ'ল বা এজেণ্ট হ'ল সেইটোতো সম্ভৱ নহয় ন সেইটোতো নহয় আৰু এতিয়া কাৰ লগত কাৰ ছবি উঠিছে কোন ক'ত গৈছে এতিয়া দেখোন আৰু তেতিয়া সকলোৱে এইবোৰ কথা কৈছে মোৰ এইবোৰ কথা ক'বলৈ ভাল নালাগে মই ভাল নাপাওঁ এইবোৰ কথা তথাপি মই কৈছোঁ যে বিৰিয়ানী খাবলৈ আমাৰ প্ৰধানমন্ত্ৰী ক'ত গৈছিল বিৰিয়ানী খাবলৈ ক'ত গৈছিলে প্ৰধানমন্ত্ৰীয়ে আনচিডিউল তেওঁৰ এইটো এটা ভিজিট আছিলে গতিকে তেওঁলোকে যদি ইয়াত আজি তেওঁলোকৰ পাৰ্টিৰ মানুহৰ যদি কাৰবাৰ মুছলমানৰ লগত বিয়া হয় বা মুছলমান ছোৱালীৰ লগত বিয়া হয় বিজেপি নেতা এগৰাকীয়ে মুছলমান পাকিস্তানৰ মুছলমান হেৰি পৰিয়াল এটাৰ সৈতে বিয়া দিব পৰা তেনেকুৱা কিমান কথা ওলাই আছে গতিকে সেইটো তোমালোক মনে মনে থাকা কিমান তোমাৰ বিজেপিৰ কিমান শীৰ্ষস্থানীয় নেতাৰ লগত মুছলমান মানুহৰ সম্পৰ্ক আছে এতিয়া এই যে গো মাংসটো যে গো মাংসক লৈ যিমান তেওঁলোকৰ তৰ্ক বিতৰ্ক ৰাজনীতি তে গো মাংস যে বিদেশলৈ চালান দিয়া যিবোৰ সংস্থাকেইটা কোন হিন্দু আৰু মেইন মালিক কোন তেনেহ'লে গতিকে এইবোৰ হৈছে তেওঁলোকৰ মানে পলিটিক্যাল তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত প্ৰচাৰৰ বাহিৰে একো নহয় আৰু এই প্ৰচাৰবিলাকৰ দ্বাৰা অসমৰ কোনো মানুহে এইবোৰ কথা শুনা নাই তেওঁলোকৰ ভিতৰতে এটা প্ৰচাৰ চলাবৰ কাৰণে চেষ্টা কৰি আছে ইয়াৰ কোনো ইম্পেক্ট সাধাৰণ মানুহৰ মাজত হোৱা নাই বিষয়টো আৰু এটা কথা ক'ম মনমোহন সিঙৰ কথা মই এটা ক'ব বিচাৰিছোঁ মনমোহন সিং যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ আছিল আৰু তেতিয়া
তেওঁৰ এগেইনষ্টেও কৰাপশ্যনৰ কথা উলিয়াইছিল কোনোবাই আৰু তেতিয়া বহুত মানুহে এটা কথাই কৈছিল যে মনমোহন সিঙৰ বিৰুদ্ধে বহুত কিবা কিবি কথা ক'ব পাৰা কিন্তু এই কৰাপশ্যনৰ কথাটো তেওঁৰ বিৰুদ্ধে নকবা আৰু তাৰপিছত প্ৰমাণ হৈ গ'ল যে এইবিলাক চব ফাংফুং একো নাই তাৰ কোনো ভিত্তি নাই কোনো বেছ নাই ঠিক তেনেদৰে গৌৰৱ গগৈ পৰিয়ালক যে ভাৰত বিৰোধী সজাবলৈ এণ্টি নেশ্যনেল সজাবলৈ যিটো কথা কোৱা হৈছে নহয় সেইটো আৰু গৌৰৱ গগৈ কেনেকুৱা ধৰণৰ ব্যক্তি কি ধৰণৰ তেওঁৰ যিটো ভাৱমূৰ্তি আৰু তেওঁৰ এতিয়ালৈকে কৰা তেওঁৰ যিখিনি কাম কাজ সেইখিনি মানুহে সকলোৱে দেখা পাই আছে সদনত তেওঁৰ কি বলিষ্ঠ বক্তব্য তেওঁৰ ভূমিকা তেওঁ জ্বলন্ত সমস্যাবোৰক লৈ পেলাই তেওঁ কেনেকুৱাকৈ তেওঁ উত্থাপন কৰে তেওঁ ডেপুটি লিডাৰ কংগ্ৰেছৰ তেওঁ ডেপুটি লিডাৰ সেই প্ৰসংগলৈকে সেই এটা প্ৰশ্ন আছে গতিকে সেইজন মানুহক প্ৰশ্নটো মই কৈ দিওঁ আৰু আমি দৰ্শকক জ্ঞাতাৰ্থে জনাইছোঁ আজি মোৰ কিছুমান মনত প্ৰশ্ন আছে যিবিলাক ৰাইজৰ প্ৰশ্ন আচলতে নেটিজেনৰ প্ৰশ্ন সেই প্ৰশ্নবিলাকৰ উত্তৰ মই আজি পৰেশ মালাকাৰ ডাঙৰীয়াৰ পৰা মই উলিয়াবলৈ চেষ্টা কৰিছোঁ বা তেওঁৰ মুখেৰে আপোনালোকে শুনিব এইখিনিতে এটা কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যিহেতু নামৰ এটা ডাঙৰ এজেঞ্চি আছে যি নেকি বিভিন্ন ধৰণৰ চোৰাংচোৱা তেওঁলোকৰ হাতত আহি পৰি যায় যদি তেনেকুৱা ধৰণৰ পাকিস্তানৰ হৈ পেলাই কোনোবাই কাম কৰি আছে পাকিস্তানৰ ISI এজেণ্ট হৈ পেলাই যদি ভাৰতৰ কাম কৰি আছেহি তেনে ক্ষেত্ৰত আজি এগৰাকী 2014 চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা তেওঁ 2013 চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু আমি শুনিবলৈ পাইছোঁ এটা কিমান দূৰ সঁচা নাজানো যে ইংলেণ্ডৰ পৰা হেনো বৰযাত্ৰীৰ লগত গৈছিল হিমন্ত বিশ্ব শৰ্মাও তেতিয়াৰ দক্ষ মন্ত্ৰী বুলি কোৱা হয় আৰু যিহেতু সৰু সজাইত মানে কেন্দ্ৰীয়ভাৱে আচলতে সমগ্ৰ অসমৰ মানুহক অভ্যৰ্থনা জনাইছিল ৰাজহুৱা অভ্যৰ্থনা আছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মাও গৈছিল তেতিয়া তেওঁ কংগ্ৰেছৰ মন্ত্ৰী আছিল গতিকে এনেকুৱা এটা মানে যদি বিস্ফোৰক অভিযোগ আছিলেই তেতিয়াহ'লে সেই সাংসদৰ পৰা আৰম্ভ কৰি এতিয়া ভাবি চাওক বিৰোধী দলপতি ৰাহুল গান্ধীৰ তলতেই তেওঁৰ স্থান বিৰোধী উপদলপতি তেনেকুৱা এটা পদত তেওঁ অধিষ্ঠিত হ'ব পাৰিলেহেঁতেনে ইমান ডাঙৰ এক অভিযোগ থকাৰ পিছত তেওঁ যে দেহদুৱে হ'লহেঁতেন কি ক'ব এইটো মই ক'লোঁ নহয় যে তেওঁলোকেহে সেইটোৱে আচলতে বোলে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা তেনেকুৱা ধৰণৰ কথা যে তোমালোকে যদি জানিছিলাই তেতিয়াহ'লে ব্যৱস্থা ল'ব লাগিছিলে নহয় ৰৰ ধৰা বন মইতো এইটো আগতেই ক'লোঁ কিন্তু এটা কথা মই এইখিনিতে এটা কথা কৈ থওঁ সেইটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি আমিওতো লক্ষ্য কৰি আছোঁ ন লক্ষ্য কৰি আছোঁ 90 দশকৰ লক্ষ্য কৰি আছোঁ দুটা কথা মই ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই এতিয়া তৰুণ গগৈ আৰু তৰুণ গগৈ পৰিয়ালক তেওঁ কি ব্যৱহাৰ কৰিছে বা তেওঁলোকৰ সন্দৰ্ভত কেনেকুৱা ধৰণৰ কথা বতৰা কথা কৈ আছে আমি দেখা পাই আছোঁ এই হিমন্ত বিশ্ব শৰ্মাই মই টিভিত দেখিছোঁ নিষ্কানে শুনিছোঁ দেখিছোঁ আৰু ক'ৰবাত ওলাব এইটো ফুটেজ যে তেওঁ কি কৈছিল জানানে তোমাৰ তেওঁ কৈছিলে যে আমাৰ মানে মোৰ যদি CM ছাৰৰ ৰাতিপুৱা CM ছাৰক লগ পোৱাৰ পিছত মানে তৰুণ গগৈ যে ৰাতিপুৱা CM ছাৰক লগ পোৱাৰ পিছত যদি মোক লগ পাওঁতে তেওঁ যদি এটা হাঁহি মাৰে তেতিয়া মোৰ গোটেই দিনটোৱে মানে সুপ্ৰসন্ন হৈ যায় গোটেই দিনটোৱে ভাল হৈছে এই কথা কৈছিল হিমন্ত বিশ্ব শৰ্মাই নোকোৱা বুলি কওক প্ৰসংগতে উল্লেখ কৰিছোঁ আৰু এটা কথা ইন্দিৰা গান্ধী সোনিয়া গান্ধী ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ এখন ফটো তাৰমানে তেওঁ শ্বেয়াৰ কৰি পেলাই 2010 চনত লিখিছিল যে ৱৰ্ল্ড বেষ্ট ফেমিলি এণ্ড ৱৰ্ল্ড বেষ্ট লিডাৰ বুলি লিখিছিল না এটা তোমাৰ মই সোনিয়া গান্ধীৰ বিষয়ে ক'বলৈ গৈ আছোঁ গতিকে এইটো হৈছে হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃতি তৰুণ গগৈ সম্পৰ্কে কোৱা কথা এতিয়া মই হিমন্ত বিশ্ব শৰ্মাই সোনিয়া গান্ধী সম্পৰ্কে কোৱা কথা এটা মই ক'বলৈ গৈ আছোঁ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ইয়াত বিসম্বাদ কৰিছিল কংগ্ৰেছত থাকোঁতে তেতিয়া এই বিস্কুট খোৱা কথা এইবিলাক ওলাইছিল নহয় সেইবিলাকলৈ নাযাওঁ মই তেতিয়া তেওঁ এদিন সোনিয়া গান্ধীক লগ পাইছিল দিল্লীত আৰু লগ পাই আহি পেলাই ইয়াত মেডিয়াক কি কৈছিল যে সেইদিনা মোৰ কিজানি ভাগ্যখনেই ভাল আছিল মোৰ লাক ভাল আছিল
যে মই সেইকাৰণে মেডামক তেওঁৰ দৰে মানুহক মেডামক মই লগ পালোঁ আজি হিমন্ত বিশ্ব শৰ্মাই কি কয় সোনিয়া গান্ধী সম্পৰ্কত কি কয় গতিকে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ যিটো ক্ৰেডিবিলিটি হয় হিমন্ত বিশ্ব শৰ্মা অতি সুচতুৰ ৰাজনীতিক বুলি সকলোৱে কয় কৰ্মদক্ষ বুলিও কয় কিন্তু কৰ্মদক্ষতাটো দক্ষতা আছে সেই দক্ষতাটো ক'ত খটুৱাইছে সেইটো ৰাইজে বিচাৰ কৰিব গতিকে তোমাৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো তেওঁৰ যিটো ক্ৰেডিবিলিটি নহয় তেওঁৰ যিটো গ্ৰহণযোগ্যতা আৰু তেওঁ কোৱা কথাৰ যিটো ওজন সেইটো অইনক খুদিব নালাগে বিৰোধীক খোদাৰ কোনো প্ৰয়োজন নাই সেইটো চৰকাৰী মানুহক খুদিলেই সেইটো ওলাই পৰিব যে সেই কথাৰ ওজন কেনেকুৱা ধৰণৰ আৰু বিশেষ ক'ব লগা মোৰ ইয়াতে নাই সেইটোৱে ক'লোঁ আৰু এটা বিষয় চৰ্চা লাভ কৰিছে যে যিটো বিষয় প্ৰতিৰক্ষাৰ দায়িত্বত থকা প্ৰতিৰক্ষা মন্ত্ৰালয় বা বৈদেশিক মন্ত্ৰালয় বা গৃহ বিভাগৰ কথা বা বিভিন্ন এজেন্সিৰ কথা সেই বিষয়টো এতিয়া ৰাজ্য চৰকাৰৰ কেবিনেটত আলোচনা কৰিবলৈ ওলাইছে অসমৰ কি সমস্যা নাইকিয়া হৈ গ'ল নেকি যে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক লৈ পেলাই এখন বিশেষ কেবিনেট বৈঠকৰ আহ্বান কৰিছে কাইলৈ 16 ফেব্ৰুৱাৰীৰ দিনা মুখ্যমন্ত্ৰীয়ে সেই কথা ঘোষণা কৰিছে ফেচবুক যোগে তাৰ তলতে নেটিজেনে তেওঁক মানে বৰ বেয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাল কমেণ্ট বুলিবলৈ নাই ইতিবাচক কমেণ্ট সকলো প্ৰায় 99% কমেণ্টেই তাত নেতিবাচক আমি দেখিবলৈ পাইছোঁ স্ক্ৰীনত দেখুৱাই আছোঁ এইবিলাক আচলতে এতিয়া ৰাইজেও বুজি পাইছে নেকি যে এইটো আচলতে ৰাজ্যিক কেবিনেটত এই আলোচনা কৰা বিষয় হয়নে কি ক'ব নাই প্ৰথম কথাটো হৈছে যদিহে নেশ্যনেল ছিকিউৰিটিৰ বিষয় এটা হয় নেশ্যনেল ছিকিউৰিটিৰ বিষয় এটা ৰাজ্যিক এইটো এই বিষয়টোৰ তাৰ আমাৰ যিখন লিষ্ট আছে নহয় যে কোনটো বিষয় কেন্দ্ৰই সিদ্ধান্ত ল'ব পাৰে আৰু কোনটো বিষয় ৰাজ্য চৰকাৰে ল'ব পাৰে এইটো এটা নেশ্যনেল ছিকিউৰিটিক লৈ জড়িত বিষয় ৰাষ্ট্ৰীয় নিৰাপত্তা বা সুৰক্ষাৰ বিষয় এইটো গৃহমন্ত্ৰী নাইবা গৃহ বিভাগ নাইবা প্ৰতিৰক্ষা বিভাগৰ তিনিটা বিভাগ ইয়াৰ লগত জড়িত এটা হৈছে গৃহ বিভাগ এটা হৈছে প্ৰতিৰক্ষা বিভাগ আৰু এটা হৈছে বৈদেশিক পৰিক্ৰমা বিভাগ এই তিনিটা বস্তু কি অসম চৰকাৰৰ কেবিনেটত তেওঁলোকৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে নেকি গতিকে কিন্তু ঘটনাটো হৈছে মানুহক আভুৱা বাঢ়িব লাগিব নহয় আৰু এই যে মানে সপ্তাহে কেবিনেট মিটিং অ'ত কেবিনেট মিটিং ত'ত কেবিনেট মিটিং তাৰ ফলাফলটো কি পাইছোঁ আমি তাৰ ফলাফলটো অসমৰ ৰাইজে কি পাইছে অসমৰ ৰাইজেতো তাৰ একো ফলাফল দেখা পোৱা নাই নহয় আৰু মানুহৰ ওচৰত আজি ইমান খুব মানুহেতো এতিয়াই কৰি আছে তেওঁলোকে অমুকত আদানীক মাতি দিয়া তমুকত আদানীক মাতি দিয়া অমুকত তমুকক কৰা এইবোৰ কথাইতো আমি দেখা পাই আছোঁ নহয় উমৰাংচুৰ কয়লা সিন্ডিকেট কালি এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছে য'ত হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে পীয়ুষ হাজৰিকাৰ নাম লৈছে অপেনলি সিন্ডিকেট চলাই থকা বুলি কৈছে গতিকে মই প্ৰশ্নটো হৈছে কি যে মই বিভিন্ন ধৰণৰ কথা ওলাইছে তাৰ সকলো কথা সঁচা বা সেই বুলিও মই নকওঁ কিন্তু ঘটনাটো হৈছে কি আমি কি দেখি আছোঁ যোৱা সময়ছোৱাত ৰাজ্যখনত গতিকে তেওঁলোকৰ যিটো আমাৰ প্ৰতিৰক্ষা বিভাগৰ কথা যিটো গৃহ মন্ত্ৰালয়ৰ কথা যিটো বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কথা সেই বিষয়টো অসমৰ কেবিনেটত তেওঁলোকে চৰ্চা কৰে এইটো কি ধৰণৰ কথা এইটো এটা টুলুঙা কথা নহয় জানো আৰু যোৱা সময়ছোৱাত তেওঁলোকে এইটো মই আগতেও কৈছোঁ আমাৰ আলোচনাত যে যোৱা সময়ছোৱাত তেওঁলোকে গোটেই কেবিনেট বস্তুটোৱে এইটো এটা অৰ্থ নোহোৱা বস্তু কৰি পেলাইছে যে কেবিনেটৰ সিদ্ধান্তটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত তাক তলৰে পৰা মই কৈছোঁ আগতে বহুত ছিনিয়ৰ ব্যুৰক্ৰেটে মোক কৈছে খুব পুৰা আগতে কাম কৰা যে কেবিনেট মিটিং তেনেকুৱাকৈ নাপাতে কেবিনেট মিটিং পতাৰ যিটো প্ৰস্তুতি সেই প্ৰস্তুতিটোৱে বেলেগ ধৰণৰ কিন্তু এইবোৰ আমি দেখা পাই 3-4 মাহ লাগে বিষয়টো গোটেই এখন প্ৰস্তুত কৰোঁতে এইটো আলোচনা কৰিব হয় এতিয়া এইবোৰ আমি দেখা পাই আছোঁ এইবোৰ গোটেইখন কিবা এটা মানে অদ্ভুত ধৰণৰ এটা কাৰবাৰ লগা হৈছে যে প্ৰশাসনক তেওঁলোকে ক'লৈ লৈ গৈছে কি পৰ্যায়লৈ লৈ গৈছে এইটো আমাৰ আচলতে দুৰ্দশা বুলিয়ে ক'ম মই আমাৰ অসমৰ দুৰ্দশা যে এই ধৰণৰ এটা প্ৰশাসনক গোটেই প্ৰশাসনটোকে এটা হাঁহি হাতৰ
পৰ্যায়লৈকে লৈ গৈছে তেওঁলোকে আচলতে কেবিনেট মিটিঙৰ মৰ্যাদা কিমান হ'ব লাগিছিল অসমৰ বিভিন্ন জ্বলন্ত সমস্যা আছে বিদেশী সমস্যা তাত পাতিব লাগিছিল এতিয়া আমি শুনা পাইছোঁ এক তথ্য পোহৰ লৈছে যে অসমত 40 লাখলৈ বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা সেইবিলাক বিষয়ে আলোচনা হ'ব লাগিছিল মূল্য বৃদ্ধিয়ে ৰাইজক জোৰলা কৰিছে উমৰাংচু কয়লা খনিত 9জনকৈ শ্ৰমিক 4জন উদ্ধাৰ হ'ল বাকি 5জনক সেইটোতো আছে আৰু কি মাজতে এইটো নিউজ ওলাইছে যে তেওঁলোকে মাহৰ 10 তাৰিখে নে কেই তাৰিখে একেবাৰে হিতাধিকাৰী যিবোৰ আঁচনিৰ পইচাবোৰ অৰুণোদয় আঁচনিৰ পইচা মুকলাই দিয়ে কিন্তু মাহৰ পিছত মাহ দৰমহা দিবলৈ পইচা নাই শিক্ষকক দৰমহা দিবলৈ পইচা নাই কলেজ শিক্ষকক দৰমহা দিবলৈ পইচা নাই কলেজ বিশ্ববিদ্যালয়বিলাকৰ এতিয়া আগতে তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ ফাণ্ড আছিলে কিবা আছিলে সেইবোৰ নোহোৱা হৈ গ'ল এতিয়া কিতাপ কিনিবৰ কাৰণে পইচা নাই গতিকে দৰমহাৰ অৱস্থাটো এনেকুৱা গতিকে তোমাৰ তেনেকুৱা এই ধৰণৰ এনেকুৱা এটা অৱস্থাত তেওঁলোকে চৰকাৰ চলাইছে আৰু তাত এইবোৰ অৰ্থহীন বিতৰ্ক অৰ্থহীন প্ৰচাৰ আনি মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে চেষ্টা কৰিছে তাত বাহিৰে একো নহয় আৰু এটা কথা চৰ্চা চলিছে যে নিৰ্বাচন আহিলেই বিজেপিৰ নেতাসকলৰ মুখত দুটা বস্তু বিশেষকৈ শুনা পোৱা যায় 1 নম্বৰ পাকিস্তান 2 নম্বৰ মুছলমান এই দুটা শব্দৰেই এটা আবেগ সৃষ্টি কৰি বিজেপিয়ে মানে ৰণকৌশল জয়ী হৈ আহিছে কিন্তু এখিনি সফল হৈছে কিন্তু তেওঁলোক সফল হৈ আছে কিন্তু এতিয়া তেওঁলোকৰ অলপ মুস্কিল হৈছে কি সেইকাৰণে তেওঁলোকে বিশেষকৈ অসমৰ ক্ষেত্ৰতে মই দেখিছোঁ যে অসমৰ ক্ষেত্ৰত এতিয়া বিজেপিয়ে আগতে কংগ্ৰেছক কৈছিল যে কংগ্ৰেছে মুছলমান তোষণ কৰে এতিয়া বিজেপিয়ে সেইটো লাইনলৈ লাহে আহিব ধৰিছে যেতিয়া দেখিছে যে তেওঁলোকৰ মাজত যে হিন্দু সংখ্যাগৰিষ্ঠ লোকৰ মাজত যেতিয়া দেখিছে যে তেওঁলোকৰ যেটো সাপোৰ্ট বেস মানুহেতো সদায় একেবোৰ কথা শুনি নাথাকে নহয় হিন্দু মুছলমান কিমান তেওঁলোকে শুনিব কিমান বজাব গতিকে এতিয়া তেওঁলোকৰ হিন্দু মানুহৰ মাজতে কাৰণ মানুহৰ যিবোৰ মৌলিক যিবোৰ সমস্যা সেই সমস্যাবিলাকৰ সমাধান মানুহে বিচাৰে হয় ধৰ্মীয় আবেগ এটা পৰ্যায়লৈকে ধৰ্মীয় আবেগটো চলিব কি তাৰ পিছতটো ধৰ্মীয় আবেগটো নচলে নহয় আজি ডেকা ল'ৰাৰ চাকৰি নাই আজি আনঅৰ্গানাইজ সেক্টৰত কাম কৰে বেছিভাগে আজি অসংগঠিত যেটো সেক্টৰ খণ্ড আছে তাত কাম কৰে অসংগঠিত সেক্টৰত কাম কৰা খণ্ডত চাকৰি কৰা ল'ৰা এজনৰ আজি দৰমহা কিমান পায় 10000 12000 15000 আজি যেটো বজাৰত বস্তু বাহনীৰ যেটো দাম হৈছে সেই বস্তু বাহনীৰ সেই যেটো মূল্য বৃদ্ধি হৈছে তাত কিবা মাদ আৰু ঘৰ ভাড়া যেটো হয় বাছেৰে আহা কৰোতে যেটো পইচা লাগে তাৰ পিছত তোমাৰ মটৰ সাইকেল যদি থাকে সেইখন চলাব লাগিলে কিবা তেলত যিমান পইচা খৰচ হয় তে 15000 তেনেহলে 15000 টকা 15000 টকাৰে চলিব নেকি আৰু যদি বিয়া কৰায় চলিবনে গটিকে কি হৈছে পঢ়া খৰচ গটিকে তেওঁলোকে এটা অফিসত কাম কৰে 8 ঘণ্টা 9 ঘণ্টা তাৰ পিছত তেওঁলোকে বেলেগ ঘৰত গৈ পেলাই আৰু বেলেগ কিবা কেনেকৈ কোট কি কাম কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে কাম কৰে গটিকে আগতে আসলে মানুহৰ যে শ্ৰম সকলো ইন্টাৰনেশনালি শ্ৰমিক দিবস 8 ঘণ্টা হ'ব লাগে মানুহৰ কাৰণ নহলে মানুহৰ কাৰণে এটা মানুহৰ যেটো স্বাস্থ্য শাৰীৰিক স্বাস্থ্য মানসিক স্বাস্থ্য অন্যান্য ধৰণৰ যিবোৰ কথা থাকে মানুহে 8 ঘণ্টাৰ ভিতৰত বেছিকৈ কাম কৰিব নোৱাৰে কৰাটো অনুচিত কিন্তু এতিয়া মানুহে 16 ঘণ্টা কাম কৰিব লাগিছে কাৰণ 16 ঘণ্টা কাম নকৰিলে মানুহ বাচিয়ে নাথাকে খাবলৈ নাপায় খৰচ তেওঁলোকে জুৰাব নোৱাৰে গতিকে অসমৰ বুলি নহয় আজি সমগ্ৰ দেশতে সেই ধৰণৰ অৱস্থা হৈছে আৰু তাত তেওঁলোকে এইবিলাক মানুহৰ যিবিলাক মৌলিক কথা সেইবিলাকৰ কথা আলোচনা কৰিবলৈ এৰি এই ধৰণৰ কথা থেৰুস্কিয়া কথা কিছুমান আলোচনা কৰিবলৈ ওলাইছে আৰু যাৰো কোনো এইবোৰ কথাৰ কোনো ভিত্তি নাই গতিকে হেতু তাত বাহিৰে আৰু কি কম এইটো আসলতে অত্যন্ত হাস্যাস্পদ কথা এইবোৰ আপুনি মুঠতে যিখিনি কথা উল্লেখ কৰিলে সেইখিনি পাহৰাই ৰাখিবলৈ এনেকুৱা ধৰণৰ তুলুঙা কিছুমান ইস্যু লৈ আহি পেলাই গৰম কৰিছে একেবাৰে শেষত সুধিছো যেহেতু নাগৰিকত্বৰ ক্ষেত্ৰটো এটা কথা উল্লেখ কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে বিয়া হোৱা 12 বছৰ হৈ যোৱাৰ পাছতো ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰা নাই এলিজাবেথ কল বাৰ্নে হেতু তেওঁ ব্যক্তিগত কথা ব্যক্তিগত অধিকাৰৰ কথা আৰু এই ক্ষেত্ৰত ব্যক্তিগত যি
স্বাধীনতা বা অধিকাৰ খৰ্ব কৰি কালি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভোটাৰ তালিকা উইথ এড্ৰেছ সহ যিটো আচলতে ৰাজহুৱা কৰিব নালাগে আইন বিৰোধী সেয়া গৌৰৱ গগৈ পৰিয়ালৰ ভোটাৰ তালিকা সামাজিক মাধ্যমত ৰাজহুৱা কৰিলে আমি দেখুৱাই আছোঁ সেই যি স্ক্ৰীনশ্বট সেই স্ক্ৰীনশ্বট আমি দেখুৱাই আছোঁ সেয়া কিন্তু ৰাজহুৱা কৰি দিলে এই ক্ষেত্ৰত কি ক'ব যে যি নাগৰিকত্ব গ্ৰহণৰ বিষয়টো এতিয়া কিন্তু চৰ্চা কৰিছে সেইটোত গৈ পেলাই খোপনি পিটিছেগৈ কিন্তু নাই প্ৰথম কথাটো হৈছে এতিয়া মইতো এতিয়া তাৰ যিবোৰ আইনী যিটো দিশ মই নজনাকৈ কথাটো মই কোৱাটো উচিত কথা নহ'ব কিন্তু প্ৰশ্নটো হৈছে কি যে গৌৰৱ গগৈৰ পত্নী তেওঁ এলিজাবেথে ইয়াত আছে তেওঁ কিবা বেআইনী কাম কৰিছে নেকি তেওঁ কিবা তেওঁৰ নকৰিব লগা কাম তেওঁৰ ধৰা তেওঁ যে নাগৰিকত্ব তেওঁ ভাৰতীয় নাগৰিকত্ব লৈছে লোৱা নাই এই ধৰণৰ কথা এই ক্ষেত্ৰত আমাৰ কিছুমান আইন কানুন আৰু সংস্থা আছেনে নাই আছে যদি আইন কানুন সংস্থা আছে যদি তেওঁৰ কিবা মানি চলা নাই তেতিয়াহ'লে তেওঁলোকে ব্যৱস্থা ল'ব লাগে ন ছ'চিয়েল মাধ্যমত সামাজিক মাধ্যমত এইটোক লৈ পেলাই চৰ্চা মই ফৰেও কোৱা নাই এগেইনষ্টেও কোৱা নাই মই কৈ দিলোঁ যে মই এই বিষয়ে খুব অভিজ্ঞ নহয় যে কিমান বছৰলৈ ল'ব পাৰে নল'ব পাৰে সেই কথাটো মই এক্সপাৰ্ট নোহোৱাকৈ মই নজনাকৈ এটা বিষয়টো ক'ব নিবিচাৰোঁ কিন্তু মোৰ এইটো সাধাৰণ মানুহ যিকোনো মানুহ এজনে ক'ব যে কোনোবা এজন নাগৰিকে কোনোবা এজন ইয়াত আমাৰ ভাৰতবৰ্ষত থকা মানুহ আছে অসমত থকা মানুহ এজনে যদি তেওঁ কিবা বেআইনী কাম কৰিছে যে তেওঁৰ বিৰুদ্ধে আইন আদালত বোলা বস্তু নাই নেকি প্ৰশাসন বোলা বস্তু নাই নেকি আৰক্ষী বোলা বস্তু নাই নেকি যে তেওঁলোকে ব্যৱস্থা লওক আইন আদালতত ব্যৱস্থা লোৱা আৰক্ষী মোৰ প্ৰশাসন মোৰ কৈয়ে থাকে সব তেওঁলোকে লওক ব্যৱস্থা গতিকে তুমি সেইটো প্ৰচাৰ মাধ্যমত তুমি প্ৰচাৰ কৰি কি লাভ হ'ব তাৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা লোৱা না সেইটোহে কৰিব লাগে যদি কিবা কোনোবাই ভুল কৰিছে নহয় জানো আৰু ইউ আৰ দি চিফ মিনিষ্টাৰ দি এডমিনিষ্ট্ৰেশ্যন ইজ আণ্ডাৰ ইউ চ' why don't you take action against someone if someone has violated rule then you take action against the person who is holding you for not কোনে তোমাক who is actually stopping you from taking action against Elizabeth you take action if she has violated some norms rules then why don't you take action against her কিয় তুমি এই ছ'চিয়েল মাধ্যমক কিয় বাছি ল'লা সেইটো কৰিবৰ কাৰণে ডেট মিনছ তুমি এটা প্ৰপাগেণ্ডা চলাই আছা হয়নে আৰু প্ৰপাগেণ্ডা চলোৱাত আমি জানোৱেই যে বিজেপি RSS তেওঁলোকৰ সমৰ্থকসকলে কি নন ইছ্যুক লৈ পেলাই অৰ্থহীন কথা লৈ পেলাই তেওঁলোকে প্ৰপাগেণ্ডা চলায় দে আৰ প্ৰপাগেণ্ডা মাষ্টাৰ্ছ আৰু এনেকুৱা ধৰণৰ প্ৰপাগেণ্ডা চলাই কেতিয়াবা দেশকেই বিপদৰ মাজত ঠেলি দিয়ে সমগ্ৰ দেশকে বিশ্বৰ আগত লজ্জানত কৰে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়টোকো তেওঁলোকে একে যেন গৌণ কৰি পেলায় নিশ্চয়কৈ ইমানখিনি বহুমূলীয়া সময় দিলে তাৰ বাবে ধন্যবাদ আৰু নিশ্চয়কৈ ৰাইজেও চাগে বুজি পাইছে আমাৰ আজি এই আলোচনাৰ বিষয় কি আছিল আৰু ইমানখিনি সময় আপোনালোকে অতি গুৰুত্ব সহকাৰে যেহেতু আমাৰ এই অনুষ্ঠানটো চালে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ